ভাবিছোঁ ৰঙালাও বনাওঁ ব'লক অকণমান ৰেচিপিটো শ্বেয়াৰ কৰোঁ। সিদিনাখন ৰঙালাও টুকুৰ দিছিল যে বৈ খোৱাই নাইকিয়া, এইবিলাক বস্তু খাই থাকোঁতেই সময় গৈছে। আৰু আজি যিহেতু নিৰামিষ খাম, মই ৰুটিৰ লগত খাবলৈ ভাজি চাজি বনালোঁ, এইফালে দালি চালি হৈ গ'ল, ভাত চাত ৰেডিকৈ ৰাখিছোঁ কিন্তু বহাই দিয়া নাই কাৰণ ঠাণ্ডা হৈ যাব যিহেতু। আৰু ব'লক এতিয়া ৰঙালাওডোখৰ বনাই দিওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া ৰাতিপুৱাতে এইকেইডাল বাৰীৰ চব্জি অকণমান দেখাই লৈছোঁ আৰু ব'লক এতিয়া এটা ৰেচিপিৰ মাজলৈ যাওঁ। ৰঙালাওডোখৰ মই কাটি লওঁ সৰু সৰু পিচকৈ যাতে আমাৰ চচটো ভাল হৈছে। আৰু মই যে ঘৰতে বনাইছিলোঁ চচটো, সৰুটো দেউৰে কৈছে বহুত ভাল হৈছে, ভাল লাগিলে শুনি। আৰু এইফালে ৰঙালাও এডোখৰ থৈ দিম বুলি ভাবিছিলোঁ যে লৈয়ে ল'লোঁ। আৰু এইফালে মই এইখিনি অলপ পানী দি তিয়াই থৈ দিছোঁ। আৰু ইয়াৰ ৰঙালাও কাটি মেলি লওঁতে দেখিছোঁ জেগাটুকু লেতেৰাই হৈ গ'ল, গতিকে ৰ'ব অকণমান চাফা কৰি লওঁ, তাৰপাছতহে বনাবলৈ শান্তি পাম। আৰু গতিকে এইখিনি কাটি কুটি লৈছোঁ যেতিয়া ধুই ধাইও লওঁ। আৰু দুপৰীয়ানো কি কি কৰোঁ লগতে অকণ দেখাই যাম। বতৰটো চাওকচোন ৰাইজ, কেনেকুৱা আন্ধাকাৰ হৈ আছে, মানে ৰ'দ নাই। আৰু বতৰটো এনেকুৱা গোমা হৈ থাকিলে কোনে কোনে বেয়া পায় বাৰু, মই হ'লে বহুত বেয়া পাওঁ। আৰু এয়া চাওক ৰঙালাওখিনি মই এতিয়া ধুই ধাই লৈছোঁ। আৰু নহৰু আদা এইখিনিও ঠিককৈ লওঁ। নহৰু দেখিছোঁ এয়া খুচৰি মুচৰি চাইছোঁ আছে কেইফুটামান, মানে এতিয়াৰ কাৰণে হ'ব। কেতিয়াবা খৰচ কৰি থাকোঁতে পাহৰিয়ে যাওঁ বস্তুটো যে শেষ হৈছে। এতিয়া বাৰু হৈ যাব, আকৌ কাইলৈ দেওবাৰ আছে, কিবা স্পেচিয়েল ৰান্ধিব হ'লে আদা নহৰুকণটো লাগেই। এইফালে মই পিঁয়াজ আদা নহৰু এনেকৈ কাটি লওঁ। আৰু ব'লক কেনেকৈ কি কৰোঁ অকণ দেখাই থাকিম বাৰু। আপোনালোকে যদি এই ভাজিখন খোৱা নাই, এনেকৈ বনাই খোৱা নাই, তেন্তে এবাৰ ট্ৰাই কৰিব, বহুত ভাল পাব। এয়া মই আদা নহৰু পিঁয়াজ এইখিনি মিক্সিৰ জাৰটোতে দি দিছোঁ, আপোনালোকেও এনেকৈ দি চাবচোন। আৰু এইখিনি জালুক জিৰা ধনিয়া, বিলাহীটো নিদিলেও কথা নাই, মোৰ মানে ভাল লাগে বিলাহী এটাই দি দিছোঁ, বেছি দিয়া নাই। বিলাহীটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই, দিলেও দিব পাৰে। আৰু এইটো মোৰ পেষ্টটো হৈ গ'ল। এতিয়া ব'লক বাকী কামখিনি মাজলৈ যাওঁ। প্ৰথমতে মই ৰাতিপুৱা যিখিনি মোৰ ভাজি আছিল ধুনীয়াকৈ কাঢ়ি থৈ লৈছোঁ। তেনেকুৱা তেওঁ ফোন কৰিলে, গেটখন খুলি দিয়াহিচোন। লিজাক থ'বও গৈছিলে, মানে ভতিজাজনীক, তাই আজি পৰীক্ষা আছিলে, আৰু লগতে গাড়ীখন ধুৱাইও আনিলে। চাবি থৈ যাম, চাবি লগাই থৈ গৈছোঁ। আৰু এতিয়া যাওঁ ব'লক এৰি অহা কামখিনিৰ মাজলৈ, মানে পাকঘৰলৈ। এয়া কেৰাহীতে তেল দিছোঁ, দালিখিনি চম্ভাৰ মাৰি লওঁ ৰ'ব। সেইখিনি মই সিজাই থৈছিলোঁ ব্ৰেকফাষ্টৰ সময়তে। কি কাভাৰটো এতিয়া লাগে? কেইবছৰ, এবছৰে হ'ব হ'ল গাড়ী কাভাৰ কিনা। গাড়ী অহাৰ আগতে কাভাৰ আহিছিল নেকি। আৰু এতিয়া যিহেতু ধূলিৰ দিন আৰু গাড়ীখনো ধুই আনিছে, গতিকে কাভাৰটো এনেকৈ উলিয়াই লগাই থওঁ বুলি ভাবিছে। আল্টিমেটলি ওলালেগৈ আৰু কাভাৰটো। আৰু ব'লক এতিয়া দালিখনো চম্ভাৰ মাৰি লওঁ। অকণমান মিঠি গুটি ফুটাই এনেকৈ দালিখন চম্ভাৰ দিছোঁ, মচুৰ দালি, তাতে অমিতা মিঠা আলু এনেকৈ দি দিছিলোঁ। খাবলৈ কিন্তু এনেকৈ বহুত ভাল লাগে। আৰু তাতে যদি অকণমান বাৰীৰ ধনিয়া কাটি দিওঁ, টেষ্টটো সঁচাই বহুত বেছি হৈ যায়। এয়া চাওক অকণমান ধনিয়া কাটি থৈ দিলোঁ। আৰু আজি মোৰ মেইন ৰেচিপিটোৰ মাজলৈ যাওঁ ব'লক। তেজপাত এটা থাকিলে দিব, যিহেতু নাই দিয়া। মোৰ তেজপাত কেইটামান আছিল, মোৰ পেলাবহে লগীয়া হ'ল। আৰু এতিয়া মই এই আদা নহৰু পিঁয়াজৰ পেষ্টটো দি দিছোঁ আৰু তেলখিনিতে, আৰু ভালকৈ অকণমান সময় মই ভাজিম এইখিনি। এয়া চাওক তেল বিৰিঙি আহিছে। মই এনেকৈ ঢাকনাখন লগাই মিডিয়াম ফ্লেমত ভাজিছোঁ। আৰু ভাজা যোৱাত দি দিছোঁ হালধি অকণমান, আকৌ জিৰা ধনিয়া দিছোঁ, নিদিলেও কথা নাই, ৰেড চিলি পাউডাৰ এনেকৈ দিছোঁ। আৰু এয়াক দি দিছোঁ অকণমান নিমখ। আৰু এইটো হৈছে মেইন, অকণমান চেনি ৰঙালাও ভাজিত খুবেই প্ৰয়োজন। আৰু এতিয়া মই ইয়াতে ৰঙালাওখিনি দি দিছোঁ। ৰঙালাওৰ লগত দুটা আলুও আছে। যদি এনেকৈ খোৱা নাই এবাৰ খাই চাব, বহুত ভাল পাব। আৰু চেনি অকণ দিবই, ৰঙালাও ভাজিত চেনি নহ'লে ভাল নালাগে। ইয়াৰ চাইডে এচাটি পানী মাৰি দিছোঁ। আলু ধুনীয়াকৈ সিজি গৈছে।
আৰু ৰঙালাও ভাজি যদি এনেদৰে ভাজি খোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰিব আৰু চাব, বহুত ভাল পাব। ইয়াত খালি গোটা জিৰা, ধনিয়া আৰু জালুকটো দিবলৈ নাপাহৰিব, লগতে চেনি অকণ কৈয়ে আছোঁ বাৰে বাৰে। আৰু এয়া চাওক, মই এতিয়া এটা বাউললৈ কাঢ়ি থৈ দিছোঁ। অলপ ঢাকনা মাৰি মাৰি ভাজিছোঁ দেই, মিডিয়াম ফ্লেমত। সেইখিনি হয়তো দেখি পেলাই বুজি পাইছেই মই কৈ। এনেকৈ যদি ৰঙালাও খোৱা নাই এবাৰ খাই চাব আৰু ক'ব যে ইমান দিনে কিয় ৰঙালাও এনেকৈ খোৱা নাছিলোঁ, ইমানেই টেষ্টি হয়। আৰু ব'লক এতিয়া ভাত সাজৰো জুতি লৈ লওঁ। আৰু মইতো আজি একোৱেই লোৱা নাই, বহুত ৰাতিপুৱাৰ ভাজি চাজিও আছে, কিন্তু মোক আজি একোৱেই নালাগে, মই এনেকৈয়ে খাম। এইফালে আছে কচু, চালাড, এনেকৈ এওঁ হেৰি নাখায় যিহেতু ৰঙালাও, এনেকৈ দিয়ে। মই একো লোৱা নাই, এনেকৈয়ে খাম, মই ভাল লাগে। এয়া দালি। আৰু সৰুটো দেওৰে গা ধুই আছে, মাক মই তাতে খাব দি আহিছোঁ, সেইখন ডাইনিং টেবুলতে, যিহেতু মা অকণমান গাটো দুৰ্বলো নিচিনাও হৈ আছে, অহা যোৱা কৰি থকা নাই। আৰু এইফালে এওঁ হাত ধুই আহিছে, আৰু এওঁ থকাৰ কাৰণে মই খোৱা মেলাবোৰ বৰ বেছি কৰি দেখুওৱা নাই, যিহেতু এওঁ ইমান এটা ভাল নাপায়। কেতিয়াবা তাৰ মাজতে দেখাওঁ আৰু সহ্য কৰে, কিন্তু সদায় ভাল নাপায়। গতিকে এয়া মই খাবলৈ লৈছোঁ আৰু কৈছোঁৱেই বহুত টেষ্টি হৈছে, ট্ৰাই কৰিব। আৰু তেন্তে আজিলৈ আহোঁ।